নিৰ্ভৰ কৰিব আপোনালোকক মই ক'বলৈ বিচাৰিছো 45 সংখ্যক মোৰ ঘৰৰ সন্মুখৰ স্কুলখন যদি চাবলৈ যায় এলপি স্কুলখন দুটা মাধ্যম এটা বড়ো মাধ্যম এটা অসমীয়া মাধ্যম আজি বিটিআৰ অঞ্চলটো চাবলৈ যায় বড়ো মাধ্যম সমূহত শিক্ষক থাকিব ল'ৰা ছোৱালী সকল পঢ়িছে ইয়াৰ পৰিৱেশটো সপোনা হৈছে আৰু জাতিৰ কিন্তু ৰাভাহঁতৰ মাজত অঞ্চল এলেকাত আমি চাবলৈ যাওঁ অৰ্থনীতি বড়ো মাধ্যমৰ স্কুলত চাবলৈ যায় এক্সাম্পল যোৱাকলৈ আমি কথা পাতিছো চাবলৈ যায় সিংৰা এখন হাইস্কুল জাতীয় সত্তা আপুনি গম পাই স্কুলখন খুব ভাল যিখিনি সাংবিধানিক ৰাভা জাতিক ঐক্যতাৰে প্ৰতিষ্ঠা কৰিবলৈ ৰাভা ছাত্ৰ সন্থাই সক্ষম হৈছে আৰু এই ক্ষেত্ৰত জাতীয় নেতৃবৃন্দ আজিৰ এই প্ৰতিষ্ঠা দিৱসত মই তেওঁলোকক ধন্যবাদ জনাইছোঁ সঁচা যে জাতিটো যদি আগুৱাই নিব লাগে ছাত্ৰ আৰু জাতীয় সংগঠন আমি সদায় কাম কৰিব লাগিব আৰু সমস্যা বহুত আছে সমাধান কৰিব লাগিব আৰু ওলাবলৈ যাওঁতে বিভিন্ন ঘাত প্ৰতিঘাত পৰিস্থিতি আহিব পাৰে ৰাভা ছাত্ৰ সন্থাই জন্ম লগ্ন যিখিনি তেওঁলোকে কাম কৰিব হাছং স্বায়ত্ত শাসিত পৰিষদ পাবলৈ তেওঁলোকে তেওঁলোকৰ যিখিনি যি দাবী নিখিল আৰু সদায় চাপোৰ্ট ৰাইজক আগত কৈছো আৰু আশা কৰিছো জনজাতীয় হিচাপে সুন্দৰ অসম আৰু আগত ৰাখি পেলাই জাতিটো কাম কৰি যাব